নমস্কাৰ সুপ্ৰভাত মৰ্নিং পালছলৈ স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই অনিৰ্বাণ পাঠক ৰেগিং কেৱল কলেজ বিশ্ববিদ্যালয়ৰ হোষ্টেলতেই নহয় হোৱাটছআপৰ গ্ৰুপৰ জৰিয়তেও হ'ব পাৰে ৰেগিং হোৱাটছআপ গ্ৰুপৰ ৰেগিঙক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ ইউজিচিয়ে ইয়াক লৈ জাৰি কৰিবলগীয়া হৈছে নিৰ্দেশনা শিক্ষানুষ্ঠানত হোৱা ৰেগিং এটা অক্ষমনীয় অপৰাধ নৱাগত বা কনিষ্ঠ ছাত্ৰ-ছাত্ৰীৰ ওপৰত জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীৰ হাৰাশাস্তি মানসিক উৎপীড়ন আদিৰ খবৰ প্ৰায় পোহৰলৈ আহে এনে ঘটনাৰ ফলত বহু ছাত্ৰ-ছাত্ৰীয়ে শিক্ষানুষ্ঠান বা হোষ্টেল ত্যাগ কৰিবলগীয়া হয় অত্যাচাৰৰ প্ৰকোপত মানসিকভাৱে ভাগি পৰে আত্মহত্যা কৰাৰ ঘটনা ঘটে এনেকুৱা বহু খবৰ প্ৰায় প্ৰকাশ পাই থাকে কিন্তু হোৱাটছএপ গ্ৰুপৰ জৰিয়তেও হ'ব পাৰে ৰেগিং বিশ্ববিদ্যালয় অনুদান আয়োগে যোৱা 8 জুলাইত দেশৰ সকলো উচ্চ শিক্ষানুষ্ঠানক আনঅফিচিয়েল হোৱাটছআপ গ্ৰুপসমূহ নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে যাতে তাত কনিষ্ঠ ছাত্ৰ-ছাত্ৰীসকলক হাৰাশাস্তি কৰা নহয় ইউজিচিয়ে কৈছে যে যদি ভৱিষ্যতে এনে কাম কৰা হয় তেন্তে ইয়াক ৰেগিং বুলি গণ্য কৰা হ'ব আৰু লগতে এনে ঘটনা ঘটিলে ইয়াৰ লগত জড়িত ছাত্ৰ-ছাত্ৰী তথা শিক্ষা প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে এণ্টি ৰেগিং আইনৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব প্ৰতি বছৰে বহু ছাত্ৰ-ছাত্ৰীৰ পৰা এনে ধৰণৰ হাৰাশাস্তিৰ অভিযোগ লাভ কৰা বুলিও ইউজিচিয়ে প্ৰকাশ কৰে ইউজিচিৰ মতে আজিকালি বহু সিনিয়ৰে জুনিয়ৰক ব্যক্তিগতভাৱে হাৰাশাস্তি কৰাই নহয় ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তেও হাৰাশাস্তি কৰে নতুন নিৰ্দেশনা জাৰি কৰি ইউজিচিয়ে কৈছে যে বহু ক্ষেত্ৰত জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীসকলে আনঅফিচিয়েল বা ইনফৰ্মেল হোৱাটছএপ গ্ৰুপ খুলি লয় কনিষ্ঠ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে যোগাযোগ কৰে আৰু মানসিকভাৱে তেওঁলোকক হাৰাশাস্তি কৰে আৰু এইটো ৰেগিঙৰ সমতুল্য আৰু ইয়াৰ বাবে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা আৰু অধিক শক্তিশালী কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলিও ইউজিচিয়ে প্ৰকাশ কৰিছে ইউজিচিয়ে লগতে কেতবোৰ কাৰ্যকলাপ কঠোৰভাৱে নিৰীক্ষণ কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে আৰু সেইসমূহ হৈছে প্ৰথমতে জুনিয়ৰসকলক সামাজিকভাৱে বৰ্জন কৰাৰ ভাবুকি দিয়াটো বন্ধ কৰা গভীৰ নিশালৈকে সাৰ পাই থাকিবলৈ বাধ্য কৰা বা অসন্মানজনক আচৰণ কৰা জাতি লিংগ বা আঞ্চলিক পৰিচয়েৰে অপমান কৰা ইত্যাদি এই সকলোবোৰ এতিয়া ৰেগিং হিচাপে ধৰা হ'ব বুলি স্পষ্ট কৰি দিছে ইউজিচিয়ে যিবোৰ অপৰাধৰ শাস্তি হ'ব ৰেগিং বিৰোধী আইনৰ অধীনত এতিয়া ইউজিচিৰ এই নতুন নিৰ্দেশনা দেশৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহে কেনেদৰে কাৰ্যকৰী কৰে সেয়াহে হ'ব লক্ষণীয় আপোনালোকে চাই আছিলে মৰ্নিং পালছ আপোনাৰ দিনটো শুভ হওক ধন্যবাদ